তো নমস্কাৰ বন্ধুসকল, আজি আমি নতুন বস্তু এটা আকৌ ট্ৰাই কৰিব লৈছোঁ, ৰাইচ কেক। তো এইটো হৈছে ৰাইচ কেক, কোৰিয়ান প্ৰডাক্ট হয়, কোৰিয়ান ফুডছ। এইটো কোৰিয়ান ফুড হয় ৰাইচ কেক। ইয়াৰ নাম হৈছে আপোনাৰ য়োপকি। এয়া আপোনালোকে চাব পাৰে, য়োপকি চিজ ৰাইচ কেক। তো এইটো কেনেকৈ বনায় এতিয়া আপোনালোকক মই দেখাই আছোঁ, আৰু ইয়াৰ ভিতৰত কেনেকৈ কি বস্তু থাকে তাকো দেখাই আছোঁ। তাৰপিছত অপেন কৰিছোঁ। এইটো হৈছে চিজ পাউডাৰ। চিজ পাউডাৰ এনেকৈ ধুনীয়া পেকেজিঙত আহে, চিজ পাউডাৰ হয়। আৰু তাৰ লগত আছে এইটো হ'ল মেইন বস্তুটো, এইটো হৈছে ৰাইচ কেকটো। ধুনীয়াকৈ কাটিং কৰা আছে, চাওক এনেকৈ ধুনীয়া কাট কৰা আছে ইয়াতে। এইটো বনাম আমি এতিয়া। আৰু ইয়াৰ ধুনীয়াকৈ এটা চামুচো দিয়া আছে, এয়া প্লাষ্টিকৰ চামুচ। তো এতিয়া চাই থাকক এইটো কেনেকৈ বনাওঁ, আপোনালোকক দেখাই আছোঁ। চাই থাকিব কেনেকৈ বনায় এইটো আপোনালোকক। এতিয়া বনাই কিনে প্ৰথমে আমি এনেকুৱাকৈ পানী লৈ লৈছোঁ সৰু এটা পেনত। এইটো এতিয়া আমি গৰম কৰিম। তো গেছটো অন কৰি লৈছোঁ। পানীটো অলপ উতলোৱাৰ পিছত আমি এই ৰাইচ কেকখিনি তাত এৰি দিম। কিন্তু ইয়াৰ ভিতৰত এটা সৰুকৈ পেকেট দিয়া আছে, ইয়াৰ ভিতৰত এটা সৰুকৈ পেকেট দিয়া আছে। এইটো একচুৱেলি খোৱাৰ কাৰণে নহয়, এইটো যিটো আপোনাৰ কেক যে আছে, কেক যাতে মানে মইশ্চাৰাইজ নহয়, বেয়া হৈ নাযায়, তাৰ কাৰণে এইটো, তাৰ প্ৰটেক্টৰ কাৰণে এইটো দিয়া হয়। ঠিক আছে, এনেকৈ ফালি লৈছোঁ। এতিয়া আমি পানীটো বাছ এৰি দিম, এৰি দিছোঁ। এইটো এৰি দিয়াৰ পিছত মোটামুটি আপোনাৰ 2-3 মিনিটমান আমি ইয়াক বইল হ'ব দিম। তো বইল হৈ গ'লে তাৰপিছত আমি এই যিটো চিজ পাউডাৰ আছে আপোনাৰ, এইটো আমি ইয়াতে মিক্স কৰি দিম। এতিয়া বইল হৈ গৈছে, তো এতিয়া চিজ পাউডাৰ দিব লৈছোঁ। তো ফালি লৈছোঁ, এইটো ফালি ল'ব, মিক্স কৰি দিম। এতিয়া একো হাৰ্ড নহয় বনাবলৈ, খুবেই ইজি। অলপ মিলাই দিছোঁ। ৱাও, কি ধুনীয়া এটা সুন্দৰ গোন্ধ এটা আহিছে। তো ধুনীয়াকৈ বনাই কিনে হৈ গ'ল প্ৰায়। এইটো চাব পাৰে কি ধুনীয়াকৈ একদম গ্ৰেভিৰ নিচিনা হৈ গৈছে। তো হৈ গ'ল, বইল হৈ গ'ল। তো যিটো বাউল আমাক মানে ইয়াৰ লগত আহে, সেই বাউলতে আমি এনেকৈ ঢালি লৈছোঁ। কি ধুনীয়া, ৱাও। তো বন্ধুসকল, ইয়াৰ লগত যিটো চামুচ দিছিলে, এয়া হৈছে সেই চামুচটো। চাওক কেনেকৈ ফল্ডিং চামুচ হয়। এইটো এনেকৈ লক কৰি দিলোঁ, বাছ এনেকৈ খাব পাৰি এতিয়া। তো বলক এতিয়া খাই চাওঁ কেনেকুৱা হৈছে টেষ্ট। দেখিবলৈ ইমান ধুনীয়া হৈছে।
খাব লৈছোঁ মই চাই থাকোঁ আপোনালোকেও ট্ৰাই কৰিব এইটো হৈছে পকিটো এইটো একচুৱেলি এইটো স্পন মই গ্ৰেভিটো খাবৰ কাৰণে লৈছোঁ ট্ৰাই কৰিছোঁ বেয়া নাপাব আপোনালোকক এৰি খাইছোঁ Wow. Wow. Muja. তো বন্ধুসকল ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ দিছোঁ